हेलो फ्रेंड्स সকলকে স্বাগতম জনালো নতুন এটা ভিডিওত মোৰ নাম নয়ন সিংহ সো কেইদিনমান আগতে আপোনালোকে হয়তো বিধানসভাত এটা আলোচনা দেখা পাইছে যে এনপিএস আৰু ওপিএস ক লৈ ইয়াত যিকেইটা ফেচবুকৰ জৰিয়তে ডাটা সংগ্ৰহ কৰা তাত সমস্যাটো এইটোৱে হ'ল যে এওঁলোক ভেঞ্চাৰ স্কুলৰ শিক্ষক আৰু মানৱীয়তাৰ কাৰণতে এখেতসকলক প্ৰাদেশিকৰণ কৰা চৰকাৰত এওঁলোকক চাকৰিৰ কাৰ্যকাল 3 বছৰ 4 বছৰ 5 এনপিএছ আৰু ওপিএছৰ গুণগত পাৰ্থক্য প্ৰাদেশিকিত ভেঞ্চাৰ স্কুলৰ শিক্ষকক লৈ কৰা উচিত নহয় আজি আমাৰ কনিষ্ঠ বলত যিবিলাক ল'ৰা সোমাইছে বা আমি যি 1 লাখ ল'ৰাক নিযুক্তি দিছো তেওঁলোকে ওপিএছতকৈ বহুত বেছি টকা পইচা পাব আফটাৰ 35 ইয়াৰ্স অফ সাৰ্ভিস আজি যি আৰু অসমত বিশেষকৈ গভৰ্ণমেণ্ট যিবিলাক কৰ্মচাৰী অৰ্থাৎ চৰকাৰী যিবিলাক কৰ্মচাৰী সেইবিলাকে ডিমাণ্ড কৰি আছে যে ওপিএছ ঘূৰাই লাগে আসলতে এনপিএছ আৰু ওপিএছ আসলতে কি হয় আজি এই ভিডিঅ'টো মই আপোনালোকক বুজাবলৈ যত্ন কৰিম ভিডিঅ'টো একদম শেষলৈকে চাব আৰু যদি আপোনালোকে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি থব আৰু লাইক কৰিবলৈ নাপাহৰিব এটা নাম কেইটা প্ৰথমতে আমি চাই লওঁ এনপিএছ আৰু ওপিএছৰ ফুল নামটো কি হয় ওপিএছ বুলি কোৱাৰ লগে লগে আপোনালোকে গমে পাইছে ওপিএছ মানে হৈছে অল পেনশন স্কিম আৰু এনপিএছ মানে হৈছে নেশ্যনেল পেনশন স্কিম এটা ওপিএছ আৰু এনপিএছৰ মই পাৰ্থক্যখিনি আপোনালোকক কৈছো ওপিএছে আপোনাক এটা কথা গ্যাৰেন্টি দিয়ে আপুনি যদি এজন কৰ্মচাৰী একদম চৰকাৰী কৰ্মচাৰী তে গ্যাৰেন্টি দিয়ে যে আপুনি লাষ্ট মাহত ৰিটায়াৰ হোৱাৰ লাষ্ট মাহত আপুনি যিমান স্যালাৰি আছিল ধৰি লওক 60000 আপোনাৰ স্যালাৰি আছিল তেতিয়াহ'লে আপুনি 30000 এজ এ পেনশন পাব উইথ গ্যাৰেন্টি মানে চৰকাৰে দিবই লাগিব আপোনাক 30000 টকা পেনশন হিচাপে বাকি জীৱনচোৱা আপোনাক দিবই লাগিব কিন্তু এনপিএছৰ ক্ষেত্ৰত তেনেকুৱা নহয় চৰকাৰে আপোনাৰ নামত প্ৰথমতে আপোনাৰ টকাটো ইনভেষ্ট কৰি থব যেদিনাখন আপুনি জয়নিং কৰিব ফাৰ্স্ট স্যালাৰিৰ পৰা আপোনাৰ কাটিব আপুনি যেটো স্যালাৰি পাব ন তাৰ পৰা আপোনাৰ চৰকাৰে কাটিব আৰু কাটি কিনে আপোনাক ইনভেষ্ট কৰি দিব এটা এটা চৰকাৰে কৰি দিব ইনভেষ্টমেন্ট আপুনি যেতিয়ালৈকে আপুনি ৰিটায়াৰমেন্ট নহয় তেতিয়ালৈকে ইনভেষ্টমেন্ট কৰি থাকিব আৰু এই লং টাৰ্মৰ যেটো ইনভেষ্টমেন্ট এই ইনভেষ্টমেন্টক আপোনাক এজ এ পেনশন হিচাপত দি দিব এটো হৈছে এনপিএছৰ ক্ষেত্ৰত নেশ্যনেল পেনশন স্কিম কিন্তু ইয়াৰ প্ৰবলেম এটা কি ই আপোনাক গ্যাৰেন্টি নিদিয়ে যে আপুনি 30000 টকা ৰিটাৰ্ণ পাবই বুলি কাৰণ ই সম্পূৰ্ণ মাৰ্কেটৰ ওপৰত নিৰ্ভৰ কৰে যেতিয়া ইনভেষ্টমেন্ট বুলি কয় ইনভেষ্টমেন্ট বুলি কোৱাৰ লগে লগে তাৰ মানে ই মাৰ্কেটৰ ওপৰত নিৰ্ভৰ কৰিব আৰু চৰকাৰে বিশেষকৈ গভৰ্ণমেণ্ট বন্ডছৰ ওপৰত এই পইচাটো আপোনাৰ ইনভেষ্ট কৰে ঠিক আছে গভৰ্ণমেণ্ট বন্ডছনো কি হয় আমি বেলেগ এটা ইনভেষ্টমেন্টৰ যদি ভিডিঅ' বনাও তাত আমি আলোচনা কৰিম এটা কথাটো হ'ল ওপিএছৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা নহয় ওপিএছে আপোনাক গ্যাৰেন্টি দিয়ে যে আপুনি যদি 60000 টকা আপোনাৰ লাষ্ট স্যালাৰি তেতিয়াহ'লে আপোনাক 30000 টকা আপোনাৰ পেনশন সিম্পল এতিয়া দেখা যায় এনপিএছ আপোনাক কিছু হলেও আপোনাক ডাবল বেনিফিট দিব পাৰে আমি ইনভেষ্টমেন্টত সাধাৰণতে দেখা যায় যে ইনভেষ্টমেন্ট বিলাক যেটো তাৰ কম্পাউণ্ডিং সেই কম্পাউণ্ডিংত আপোনাৰ বেনিফিটটো বেছি হয় কিন্তু তাত এটা বস্তু মিসিং আছে হেতু হৈছে গ্যাৰেন্টি সেই কাৰণে কি হয় গভৰ্ণমেণ্ট যিবিলাক কৰ্মচাৰী চৰকাৰী যিবিলাক কৰ্মচাৰী হতে ডিমান্ড কৰে যে আমাক ওপিএছ লাগে উইথ গ্যাৰেন্টি উইথ সিকিউৰিটি কাৰণ সাধাৰণতে যেতিয়া চৰকাৰী চাকৰিয়াল বুলি কোৱা হয় যে সিকিউৰিটিৰ কাৰণে গভৰ্ণমেণ্ট জব এটা কৰে কিন্তু এতিয়া সেই সিকিউৰিটি যেহেতু নাপায় তাত লিখিতভাৱে নাপায় অকন ভয় থাকে আৰু যাৰ কাৰণে কৈছে কি আমাক ওপিএছটো এগেইন ডিমান্ড কৰি আছে ওপিএছে কিন্তু আপোনাক কোনো ট্যাক্স বেনিফিট নিদিয়ে কিন্তু এনপিএছে আপোনাক ট্যাক্স বেনিফিট দিয়ে চৰকাৰে কৈছে যে আপুনি 1961 80CCD ৰ অধীনত আপুনি ট্যাক্স বেনিফিট পাব এনপিএছৰ মতে এনপিএছক বিশেষকৈ তিনিটা ফাণ্ডে চলায় হেতু হৈছে কি এছবিআই পেনশন ফাণ্ড ইউটিআই ৰিটায়াৰমেন্ট সলিউশন আৰু এলআইসি পেনশন ফাণ্ডে এটো গোটেইটো ৰান কৰে এনেকুৱা নহয় যে গোটেই ভাৰতবৰ্ষতে এনপিএছ আছে তেনেকুৱা নহয় যেনে ৰাজস্থান ঝাৰখণ্ড ছত্তীশগড় পাঞ্জাব আৰু হিমাচল প্ৰদেশ এইবিলাক ৰাজ্যত এনপিএছ লাগু হোৱা নাই মানে হৈছিল যদি উঠাই দিছে আৰু যে সিহঁতে কৈছে আমি ওপিএছটো ৰাখিম যাৰ কাৰণে বাকি ৰাজ্যবিলাকো এইটো ইলেকশনৰ মুদ্দা হিচাপে বিৰোধীৰ লগত লৈ আগবাঢ়ি আছে আৰু বিচাৰি আছে যে ওপিএছটো ঘূৰি আহক উইথ গ্যাৰেন্টি উইথ সিকিউৰিটি যাতে এগেইন পেনশন হিচাপত আমাক স্যালাৰি যেটো আমি স্যালাৰি পাম সেইটো হাফ কাট হিচাপত আমাক দি দিয়ক তো এইখিনি হৈছে বিশেষকৈ থুলমূল এনপিএছ আৰু ওপিএছৰ মাজত আৰু আপোনালোকে ভালদৰে বুজি পাইছে এনপিএছ আৰু ওপিএছৰ মাজৰ পাৰ্থক্য যদি বুজি পোৱা নাই তেতিয়াহ'লে তলৰ কমেন্ট বক্সত নিশ্চয় কমেন্ট কৰি পেলাই নাপাহৰিব তাত যদি কিবা থাকে তেতিয়াহ'লে মই নিশ্চয় এগেইন এনেকা ধৰণৰ এটা ভিডিঅ' আপোনালোকক বুজাই দিম আৰু কিহৰ কাৰণে প্ৰতিবাদ হৈ আছে আপোনালোকে গমে পাইছে প্ৰতিবাদ সেই কাৰণে হৈ আছে কাৰণ
এনপিএছত যিটো গেৰেণ্টি সেইটো সাধাৰণতে নাথাকে, ই মাৰ্কেটৰ ওপৰত নিৰ্ভৰ কৰে। অপিএছে কিন্তু আপোনাক গেৰেণ্টি দিয়ে যে 60,000 যদি আপোনাৰ লাষ্ট যদি আপোনাৰ চেলাৰী হয় তেতিয়াহ'লে 30,000 উইথ গেৰেণ্টি আপুনি পেঞ্চন পাব লাগিব। এইখিনিয়ে মেইনলি ডিমাণ্ড, আৰু যাৰ কাৰণে অসমৰ মেক্সিমাম মানুহে অৰ্থাৎ যিবিলাক কৰ্মচাৰী চৰকাৰী কৰ্মচাৰী সেইবিলাকে ডিমাণ্ড কৰে। ঠিক আছে, চ' আজিৰ ভিডিঅ'টো ইমানখিনি থাকিলে। নেক্সট এটা ভিডিঅ'ত অন্য এটা টপিকৰ ওপৰত আমি আলোচনা কৰিম। আজিলৈ ধন্যবাদ।